हेलो फ्रेंड्स की खबर निश्चय আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো মই ৰঞ্জে মোৰ আন এটা ব্লগলৈ আপোনালোকক আজি স্বাগতম জনাইছো আৰু আজি ব্লগটো বহুত ধুনীয়া এটা স্পেশাল ব্লগ হ'বলৈ গৈ আছে আৰু ইয়াৰ মাজতে আপোনালোকক কওঁ যে আপোনালোকে নিজে নিজক কিমান ভাল পায় নহয় জানো কিন্তু মোক সদায় মই নিজে বহুত বেছি ভাল পাওঁ আৰু নিজকে ধুনীয়া কৰি ৰাখিবৰ কাৰণে কোনে কোনে চেষ্টা কৰে আপোনালোকে কমেন্টত জনাব কিন্তু মই কিন্তু সদায় নিজক সদায় কেয়াৰ লবৰ কাৰণে নিজকে ধুনীয়া কৰি ৰাখিবৰ কাৰণে সদায় মই চেষ্টা কৰো সেই কাৰণে ভাবিলো কাৰণ আমিতো ঘৰুৱা উপাদান বহুত দেখো বহুত পাই আহিছো আৰু নিজে ব্যৱহাৰ কৰি আহিছো আৰু বিশেষকৈ দেখিছে বজাৰত এনেকুৱা ধৰণৰ বহুত কিছুমান আজিকালি প্ৰডাক্ট পায় আৰু সেইবিলাক প্ৰডাক্টৰ বিষয়ে মই একচুয়ালি বিশেষকৈ বহলাই আপোনালোকক ক'বলৈ নাযাওঁ ভাল বেয়া সেইখিনি আপোনালোকেও জানে আৰু আমিও জানো কিন্তু ঘৰত যে যিবিলাক বস্তু আমি প্ৰডাক্ট ব্যৱহাৰ কৰো আমি কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকে ধৰণেৰে আমি বস্তুটো তৈয়াৰ কৰিব লাগে সেই তেনেকুৱা সৰু সৰু কিছুমান আমি টিপস আজি শিকিবৰ কাৰণে আহিছো বিশেষকৈ লবৰ কাৰণে আহিছো আৰু মই জানিবৰ কাৰণে আহিছো লগতে ভাবিলো আপোনালোককো জনাম যিহেতু একচুয়ালি গৰম আহি পৰিলে নহয় জানো আৰু বিশেষকৈ মোৰ চুলি বহুত বেছি সৰিছে সৰি একেবাৰে চুলি মানে অৱস্থা নোহোৱা হৈ গৈ আছে কিন্তু যিমানখিনি পাৰো আমি কেয়াৰ লবলৈ চাইছো কিন্তু নিজে যিখিনি কৰিবলৈ চাও সেইখিনি জানো আমাৰ শুদ্ধ হয় নে নহয় সেই বস্তুখিনি আমি জানিব লাগিব কিন্তু আমি কাৰ পৰা জানিম আমাৰ এগৰাকী আছে গতিকে তেওঁৰ লগত বিশেষকৈ আমি কথা পাতিম অলপ কথা পাতি তেওঁৰ পৰা অকনমান আমি পৰামৰ্শ লম আৰু লগতে মোৰ যি প্ৰবলেম আছে সেই প্ৰবলেমছখিনিও মই তেওঁৰ লগত মই শেয়াৰ কৰিম লগতে ভাবিছো মোৰ থুৰেদি আপোনালোকৰ বা মোৰ ব্লগৰ থুৰেদি আপোনালোকেও সুফল পাব বুলি বা আপোনালোকো চেষ্টা কৰি চাব বুলি মোৰ আশা থাকিল আৰু যদি আপোনালোকে বিচাৰে তেওঁ ওচৰতো আহিব পাৰিব সবিশেষ গোটেই কথাখিনি আমি তেওঁৰ লগত ওচৰলৈ গৈ তেওঁৰ লগত আমি কথা পাতো এতিয়া আহকচোন আমি যাওঁ এইবিলাক দেখিছেন নাই বহুত ধুনীয়াকে তেখেতে য'ত য'ত মানে চাৰ্টিফিকেট তেখেতে পাইছে এইবিলাক সব ধুনীয়াকে তেখেতে এনেকে ৰাখিছে আৰু আছেনে মেম আছে আহা কি খবৰ মেম ভালে আছে আৰু আজি মই এওঁৰ পৰা কিছুমান পৰামৰ্শ ল'বৰ কাৰণে আহিছো আৰু মই নিজকে ধুনীয়া কৰি ৰাখিবৰ কাৰণে মই সদায় চেষ্টা কৰি আহিছো তথাপিতো কাৰণে কিছুমান কথা জানিবৰ কাৰণে আহিছো যত্ন কৰি সদায় ৰাখিবলৈ চেষ্টা কৰো কিন্তু পাৰফেক্ট হয় নে নহয় সেইটো আজি আপোনাৰ পৰা ময়ো জানিম ময়ো শিকিম আৰু লগতে আপোনালোককো শিকাম এতিয়া বলক তেখেতৰ লগত অকণমান সময় আমি কথা পাতিম আহিলো ধুনীয়াকে আমি এতিয়া বহিছো তেখেতৰ ওচৰত আৰু বাইদেউ অকণমান সময় কথা পাতিব পাৰিবনে চিয়ৰ অকণমান সময় যাতে আমাক দিয়ে দুআষাৰ যাতে কথা পাতো মোৰ লগতে যাতে আপোনালোকৰো উপকাৰ হয় সেইকাৰণে এই ব্লগৰ থ্ৰুৰেদি আপোনালোকৰ ওচৰলৈ আহিলো আৰু বাইদেউ মই বহুত জেগা এনেকে মানে কন্টেক্ট বিচাৰি আৰু আপোনাৰ ক্লায়েণ্টে হয় দেই আপোনাৰ ক্লায়েণ্টে মোক এনেকে মানে জনাইছে আপোনাৰ কথা চুলি হওক বা আমাৰ স্কিনৰ যিমানখিনি প্ৰব্লেম থাকে সেই প্ৰব্লেমছখিনি তেওঁলোকে মানে ভাল পাইছে আৰু মই সেনেকে আৰু বিশেষকৈ জানে ছোৱালী মানুহ হওক বা মহিলা মানুহ হওক বিশেষকৈ প্ৰব্লেম বহুত কিছুমান থাকে আৰু তেওঁলোকে এইবোৰ বিচাৰি ফুৰে আৰু মই কিন্তু বিচাৰি ফুৰো কাৰণ মই নিজক বহুত বেছি ভাল পাওঁ দেই আৰু মই স্কিনটো মই কেয়াৰ ল'ব মই বিচাৰো কিন্তু সঠিক হয় নে নহয় সঠিকভাৱে ল'ব পাৰিছো নে নাই মই সেইখিনিও মই নাজানো তথাপিতো সেইকাৰণে ভাবিলো আপোনাৰ ওচৰলৈ এবাৰ আহো মই নিজে এবাৰ গৈ চাওঁ তেখেতৰ লগত মই আজি কথা পাতি তেখেতৰ পৰা বোলো মই দিহা পৰামৰ্শ ল'ম যদি পাৰো আজি কিবা এটা কৰিব কাৰণে চাম যদিও নোৱাৰো মই নেক্সট হলেও আহিম কিন্তু প্ৰথম ধৰক আমি কথা পতাৰ আগতে আপোনাৰ পৰিচয়টো যদি জানিব পাৰো নমস্কাৰ মোৰ নাম প্ৰণামিতা চৌধুৰী আয়ুৰ্বেদিক সৌন্দৰ্য বিশেষজ্ঞ ওকে দেখিছো দেই আপোনাৰ বহুত কিখন এৱাৰ্ড দেখিছো মানে এইবিলাক আপোনাৰ গোটেইবিলাক এইবিলাক মৰম হয় এয়া কামৰ মৰম কামৰ প্ৰতি আগ্ৰহ থকা মৰম গতিকে এইবিলাক আপোনালোকক বাৰু মই পিছত ভালকে মই দেখাম তেখেতৰ বহুত কিছুমান আছে গোটেই মানে একদম ৰুম আপোনাৰ ভৰি আছে তেখেতৰ বেছি কৰি আছে নহয় একো বেছি কোৱা নাই কাৰণ চাওক মই আজি তেখেতক ফাৰ্ষ্ট টাইম মই লগ পাইছো আৰু ইয়াতে কোনো প্ৰমোচন কৰিবলৈ অহা নাই কিবা কৰিবলৈ অহা নাই কাৰণ মই নিজক ভাল পাওঁ যিহেতু মই নিজৰ স্কিনটোৰ প্ৰতি মই সদায় সচেতন যিহেতু সেইকাৰণে মই তেখেতৰ ওচৰত আহিছো মেম এটা কথা কওকচোন আমিতো ঘৰুৱাভাৱেতো ঘৰত সব বস্তু আমি পাওঁৱেই নহয় জানো বোলে আমিও জানো বোলে কল এটা ফেনেকি কিনে লগালে ভাল অমিতা পকা অমিতা লগালে ভাল হালধি ভাল গাখীৰ ভাল দৈ ভাল যি পাওঁ তাকে আমি লগাই যাওঁ কিন্তু আমি সেইটো লগোৱাটো মানে হৈছে নে হোৱা নাই সেইটোৱে মানে হৈছে নে হোৱা নাই সেইটো এইটো চোৱা সব বস্তুৱে ভাল বুজি পালে নে প্ৰত্যেকটো উপাদানত কিছুমান এনেকুৱা বস্তু আছে আমাৰ স্কিনখন হেলদি কৰিব আমাৰ হেয়াৰ বিলাক হেলদি কৰিব বাট তোমাৰ স্কিন
তুমি কি স্কিনৰ অধিকাৰী সেইটো তুমি জানিব লাগিব সেই স্কিনত সেই উপাদানটো খাপ খাইছে না খোৱা নাই এতিয়া তোমাৰ মায়ে যদি কথাটো কৈছো দেই তোমাৰ মায়ে ধৰা চাহ বনাওতে গাখীৰৰ সৰকণ লগাই কিনে কাম কৰি আছে বহুত এনেকুৱা কৰে ন টমেটোটো সালাড বনাওতে টমেটোটো লগাই আছে আৰু কি স্কিনত টমেটোটো উপকাৰ গাখীৰৰ সৰটো যদি তুমি অইলি স্কিনত লগাই দিয়া অইলি স্কিনত এনে অইল ওলাই থাকে তাত যদি তুমি গাখীৰৰ সৰ লগাই দিয়া তেতিয়া ক'ব গাখীৰৰ সৰটো বেয়া নলগাবা গাখীৰৰ সৰ লগালে মোৰ এনেকুৱা হয় কিন্তু তুমি অইলি স্কিনত যদি গাখীৰৰ সৰ লগাই দিয়া কেনেকে ভাল হ'ব মই তোমাক এটা সৰু উদাহৰণহে দিলো আমি জানিব লাগিব যেনেকে সকলোৱে জানিব লাগে আমাৰ ব্লাড গ্ৰুপ কি জানিব লাগে ঠিক তেনেকে আমি কি স্কিনৰ অধিকাৰী বা অধিকাৰিনী সেইটো আমি জানিবই লাগে তুমি তোমাৰ এতিয়া কি স্কিন তুমি নিজে জানিব লাগিব ন সেই স্কিনত তুমি কি উপাদান সানিবা তাৰ ওপৰত তোমাৰ কেনেকুৱা তোমাৰ ডেভেলপ হৈছে স্কিনখন তেতিয়াহে হ'ব এতিয়া আৰু আজিকালিতো আমি এইটো একচুৱেলি সঁচা কথা ক'ব গ'লে দেই মই নিজে এইটো কাম কৰো আমি ইউটিউবত পুৰা সাৰ্চ কৰিলে বোলে এইটো স্কিনত বোলে এইটো লগাবলে এইটো স্কিন এইটোৱে কথা ইউটিউবত ঠিক আছে বাৰু আজি মই তোমাক দুটামান কথা ক'লো তুমিও তোমাৰো ইউটিউব চেনেল আছে তুমিও এটা এইটো কথা ক'ব পাৰিবা যে হালধি লগা কলগেট লগা এনেকুৱা এইটো কথা কিন্তু সেই বস্তুটো মানে তোমাৰ ইউটিউব চেনেলটো কোনে খুলিছে আজি কিন্তু মই ক'ব খোজা নাই মোৰো ইউটিউব চেনেল আছে কিন্তু মই ক'ব খোজা নাই মই খুব জানো বুলি কিন্তু কিমান অভিজ্ঞ এজন সৌন্দৰ্য বিশেষজ্ঞহে জানে এইবিলাক কথা তুমি নাজানিবা নহয় তুমি কেনেকে জানিবা তোমাৰ চাৰ্টিফিকেট আছে নে তুমি কিবা এনেকুৱা কাম কৰিছা বিউটি লৈ তুমিতো কৰা নাই তুমি নকৰিলে তুমি এজন মানুহক এডভাইচ কেনেকে দিব পাৰিবা এইটো মোৰ কথা কাৰণ আজিকালি ইউটিউব চেনেল সকলোৱে খুলিছে মোৰ পৰা তুমি জানিলা তুমিও দুটা কথা কৈ ইউটিউব চেনেল খুলি দিলা তোমাৰ কথাখিনি কৈ মানুহে এক্সপেৰিমেন্ট কৰি আছে কাৰণ এটা মই ভিডিঅ' নিজে চাইছিলো নিজে অবাক আমি যিটো উপাদানেৰে দাঁত পৰিষ্কাৰ কৰো সেইটো মুখত কেনেকে প্ৰযোজ্য হয় তুমি কোৱা বুজি পালানে প্ৰত্যেকটো চেনেলত মই কৈ আহিছো এটা কথা তুমি জানিবা যেনেকে ধৰা ব্লিচিং পাউডাৰেৰে আমি কি পৰিষ্কাৰ কৰো তোমাৰ মুখখন কে সেইটো ভাবি চাচোন তুমি প্ৰত্যেকটো পাৰ্লাৰত তুমি ডাঙৰ ডাঙৰ পাৰ্লাৰত মই নাম ক'ব নিবিচাৰো ব্লিচিং কৰাই দিয়ে ব্লিচ কৰিলে হাইড্ৰোজেন পাৰঅক্সাইড আৰু এমনিয়া আছে তাত আপোনালোকে সকলোৱে জানি লওক ব্লিচ কৰিলে স্কিনখনত কেঞ্চাৰ হৈ যায় এইটো আমি ষ্টাডি কৰিছো কাৰণে ক'ব পাৰিছো মোৰ পাৰ্লাৰ ব্লিচ বুলি কওঁতে মোৰ মনত পৰিছে এই ৰিসেন্ট মোৰ এগৰাকী বান্ধৱী তাই পাৰ্লাৰত যাওঁতে মানে কিবা কৰোতে অকমান কিবা দাগ পৰিছে দেই এবাৰ ব্লিচ কৰি দিয়া তোমাৰ ভাল হ'ব বুলি কৈছে কেনেকে হয় ব্লিচিঙে কি কৰে তাত স্কিনৰ যে সৰু সৰু নোমবিলাক পুৰি দিয়ে সেইকাৰণে অকমান বগা লাগে সাময়িকভাৱে তুমি নেচাৰেল ভাৱে ব্লিচিং উপাদান ধৰা আলুত আছে নেমুত আছে দৈত আছে আমি নেচাৰেল ভাৱে আমি ব্লিচ কৰিব পাৰো স্কিনখন বগা লাগিবৰ কাৰণে বুজি পালানে এতিয়া ব্লিচিংটো যদি সকলোৱে ব্লিচ কৰি কিনে যদি ফেচিয়েল কৰি দিয়ে তেতিয়াতো স্কিনখন এনেও ব্ৰাইট লাগিব ফেচিয়েল মই 1.5 ঘণ্টা ধৰি এটা ট্ৰিটমেন্ট কৰাই থাকো 1.5 ঘণ্টা ধৰি এটা ফেচিয়েল কৰাই থাকো তেতিয়াতো 15 মিনিটতে এটা ফেচিয়েল শেষ হৈ যাব বুজি পালানে কথাটো কাৰণ মানুহবিলাকৰ অলপ অনভিজ্ঞৰ কাৰণে নিজৰ ছাল চলিবিলাক নিজে বেয়া কৰি আছে কথাটো মোৰ সেইখিনিতে মই ক'ব বিচাৰিছো যে ব্লিচ কৰা যেনেকে বেয়া ঠিক তেনেকে মই কম চুলিত কালাৰ কৰাও বেয়া চুলি ষ্ট্ৰেট কৰাও বেয়া মই ষ্টেট কৰিছো সেইটো কাৰণে তুমি এটা নিজে ক'বা মই নিজে লেট মি ফিনিশ তুমি নিজে ক'বা তুমি ষ্ট্ৰেট কৰি তোমাৰ কি চুলিখিনি ভাল হৈছে নাই হোৱা কেনেকে ভাল হ'ব চুলি ষ্ট্ৰেট কৰি যেতিয়া মানুহে মৰিয়াটো বহুত আহে তোমালোকৰ নিচিনা ইয়ং জেনেৰেশ্যনৰ ছোৱালী বিশেষকে বহুতে ষ্ট্ৰেট কৰিব আহে মই যেতিয়া কওঁ ষ্ট্ৰেট নকৰিবা ষ্ট্ৰেট কৰিলে হেয়াৰ ফল হ'ব গ্ৰে হেয়াৰ আহিব চুলি ফাটিব তোমাৰ কোনটো হৈছে তুমি নিজেই ক'বা তোমাৰ চেনেল এইটো তুমি নিজেই ক'বা হা কিন্তু তুমি যেতিয়া মই নকৰো বেলেগত কৰিব যেতিয়া চুলিটো বেয়া হ'ব তাৰ ট্ৰিটমেন্টটোহে আমি ইয়াত কৰো প্ৰণামিজ গ্লেমাৰ হ'ল সেইকাৰণে বাছি আছো আমি যে যিবিলাক বেয়া কাম কৰাৰ পিছত যেতিয়া চুলি বা ছাল ভাল কৰিব আহিব তাৰ কাৰণে ওয়েলকাম প্ৰণামিজ গ্লেমাৰ হ'ল এইটো সঁচা কথা কাৰণ মই নিজে আপোনাৰ এই অক্টোবৰ পূজাৰ আগত মই ষ্ট্ৰেট কৰিছিলো ষ্ট্ৰেট কৰি মই আজি বহুত বেছি প্ৰব্লেম কৰিছো সেইকাৰণে মানে মই বিচাৰি আছিলো যে মানে কেনেকে ধৰণে মই এইখিনি মানে ট্ৰিটমেন্ট লৈ চুলিখিনি কেনেকে মই চুলি বহুত ভাল পাওঁ কিন্তু মোৰ হয় গ্ৰে হেয়াৰ আহিছে ভাল কথা গ্ৰে হেয়াৰ আহিছে এতিয়া সেইটো কেনেকে কি কৰিব পাৰি সেইখিনি বিষয়ৰ কথা পাতিম
কাৰণ আমি চাওক আমি নিজৰ ষ্টাইলৰ কাৰণে আমি নিজকে ধুনীয়া দেখাবৰ কাৰণে আমি বহুত বেছি কিবা কিবি কৰি পেলাও কিন্তু আমি নিজে নাজানো যে কি কৰিব লাগে নালাগে কিন্তু হয় কিছুমান জেগাত ক'ৰবাত কৰিব লগা হয় এতিয়া সাপোজ ধৰক আপুনি শ্বুটিং এটাতে গৈছে আপোনাৰ চুলিখিনি ষ্ট্ৰেট লাগে টেনাৰ মাৰিলে বা আপোনাৰ কাৰ্ল লাগে অকমান কাৰ্ল কৰিলে চুলিবোৰ অলপ ডেমেজ হয় সেইমতে আমি ট্ৰিটমেণ্টটো পাইছো নে পোৱা নাই আমিতো ট্ৰিটমেণ্টে পোৱা নাই আমি আৰু ভাবো আৰু তেল লগাই দিও আৰু ঠিক হৈ যাব বা আমি একবাৰ স্পা কৰি দিও মাহৰ মূৰত ঠিক হৈ যাব এই স্পা কৰাৰ সময়খিনিতহে ধৰক এটা সাময়িকভাৱে ভাল লাগি থাকে চুলিখিনি অকমান ধুনীয়া হৈ থাকে তাৰ পিছত দেখোন আকৌ সেই একেটাই পৰ্যায় গতিকে পাৰ্মানেণ্ট যদি কিবা সলিউশন তেনেকুৱা যদি আছে কিন্তু সেইকাৰণে আহিছো তেখেতৰ ওচৰত কথা পাতিবলৈ কিন্তু এতিয়া তুমি যিটো প্ৰথম কলা যে তোমাৰ গ্ৰে হেয়াৰ আহিছে মই চক খাইছো তোমাৰ বয়সটো চোৱা আৰু মোৰ বয়সটো চোৱা মোৰ কিন্তু গ্ৰে হেয়াৰ খুবেই কম মই কিন্তু কোনো কালাৰ কৰা নাই তুমি চাই লোৱা চুলিখিনি মই কোনো মোৰ কালাৰ দেখা নাপাবা মোৰ বয়সটো নুসুধিবা আকৌ আপোনালোকে ভাবি চাওক কিন্তু আজি মোৰ আহি গৈছে তেখেতৰ নাই ভাবি চাওক গতিকে এইটোৱে কথাটো হল গ্ৰে হেয়াৰ যে তোমাৰ আহিছে আমাৰ যিবিলাক ট্ৰিটমেণ্ট আছে গ্ৰে হেয়াৰটো তোমাৰ ষ্টপ হৈ যাব বাট গ্ৰে টু গ্ৰে থাকিব তুমি গণিব পাৰিবা তোমাৰ যদি 20ডাল চুলি এতিয়া পকিছে পকাটো পকাই থাকিব বাট আৰু নপকে আমি তাৰ প্ৰটেকশ্যন দিম এনেকুৱা ট্ৰিটমেণ্ট আমাৰ ইয়াত আছে বুজি পালানে পাৰিবা নিশ্চয় পাৰিবা তুমি চোৱা 6 মান্থ তুমি কৰি চাবা 6 মান্থৰ ভিতৰত তোমাৰ এডালো চুলি নপকিব কিন্তু তোমাৰ যেতিয়া বয়স বঢ়াৰ লগে লগে যিটো তোমাৰ সেইটো কোনো ৰখাব নোৱাৰে মোৰতো বয়স হোৱা নাই বাৰু চুলিও পকা নাই নহয় এটা কথা লক্ষ্য কৰিব আগৰ দিনৰ মোৰ আইতাহঁতক মই দেখিছিলো বয়স হৈ যোৱালৈকে দেখোন চুলি কেঁচা তোমাক এটা মই বস্তু দেখাও চোৱা তেতিয়াহলে তোমাক এটা মই বস্তু দেখাও এইটো চোৱা অকমান তোমাক মই ওলাই দিম এইটো তুমি চোৱা এই লোচনটো মই নিজে বনাইছো তুমি যে আইতাহঁতৰ কথা কলা আইতাহঁতে এইবিলাক বস্তুৱে লগাইছিলে এইটো মই এতিয়া নিজে বনাও ইয়াতো মই ট্ৰিটমেণ্ট কৰাও মই ক্লায়েণ্টক লগাব দিও বুজি পালা এইবিলাক আপুনি কি ঘৰত বনাই মই নিজে বনাও এইটো বস্তু এইটো মোৰ প্ৰডাকশ্যন চবকে নকবা কিয় কবা মই ইমানক দিব নোৱাৰিম যিবিলাকে ইয়াতে ট্ৰিটমেণ্ট কৰে তেওঁলোককে মই দিওঁ চুপ আপোনালোকে নাই মই কথাটো কৈছো তুমি অলপমান ইউজ কৰি চাবা চোৱাৰ পিছত ইয়াতে তোমাৰ নৰসিংহৰ পাত আছে মিঠি গুটি আছে তোমাৰ আলমণ্ড আছে নাৰিকলৰ এক্সট্ৰাক্টটো আছে তোমাৰ নিম পাতৰ ৰস আছে যিমান ফাংগাল ইনফেকচন হয় কালজিৰা আছে বুজি পালানে কিমান কম তোমাক নাম মই ফাংগাল ইনফেকচন যেটো আপোনাৰ সব ভাল হ'ব মুখত যেটো হয় হেতু সব ভাল হ'ব তুমি মই একদম সঁচা কথা কৈছো মেম মই আপুনি বিশ্বাস কৰা আজি মই 3 বছৰৰ পৰা মোক ফাংগাল ইনফেকচনৰ কাৰণে মই ট্ৰিটমেন্ট লৈ আহিছো মই মেডিচিন খোৱাৰ পিছত 6 মাহ মান মই ভাল পাই থাকিলো তাৰ পিছত মই আকৌ আৰম্ভ হয় কেতিয়া আৰম্ভ হয় জানে নে ধৰক এই গৰমৰ সিজনৰ পৰা যেতে ঠাণ্ডা অকমান পৰিব ওয়েদাৰ সেনসিটিভ আৰু এতিয়া ধৰক ঠাণ্ডাৰ পৰা এতিয়া গৰম পৰিছে এই সময়খিনিত মোৰ হয় খুজুৱাই নেকি অকমান খজুৱাই ৰাতিপুৱা আপুনি শুই উঠি মুখখন ধোৱাৰ পিছতে তাৰমানে স্কিনখন বহুত বেছি মোৰ খজুৱাই তোমাক এটা সৰু মই টিপছ দিওঁ সব সকলোকে দিওঁ এনেকুৱা যদি তোমাৰ লগত যে সকলোৰে যদি হৈ থাকে নিমৰ পাত অকমান ল'বা নিমৰ পাতটো হাইজেনিক ভাৱে তুমি ধুবা কিন্তু ওয়াশ কৰিবা তাৰ পিছত তাত তুমি ধুনীয়াকে ৰসটো উলিয়াই ল'বা আৰু ঠিক সম পৰিমাণত তুলসীৰ পাত ল'বা মানে তুলসী পাত কোনটো কলা তুলসীৰ পাত অকমান ললা আৰু নিমৰ পাত অকমান ললা ধুনীয়াকে ধুই তাৰ ৰসটো উলিয়াই তুমি ফ্ৰিজত থৈ দিব পাৰা 5 দিনলৈকে 7 দিনলৈকে সেইটো তুমি যত খুজুৱাই বা এনেকুৱা এটা ইচিং টাইপৰ এনেকুৱা হয় কটনেৰে তুমি লগাই থৈ দিবা 7 দিনৰ ভিতৰত মানে কোন সময়ত লগাব লাগে যিকোনো সময় তুমি লগালে এইটো তোমাৰ যিটো তোমাৰ ইচিং হয় বা এনেকুৱা বস্তু ভাল হৈ যায় তেখেতৰ মেমক আপোনালোকে লক্ষ্য কৰিছেনে নাজানো মই আহাৰ পৰা চাই আছো তেখেতৰ স্কিনত এটা বেছি কৈ আছে মানে আপোনালোকে যদি বিশ্বাস নকৰে আপোনালোক নিজে আহিব পাৰে নিজে এবাৰ তেখেতক চাব পাৰে কিন্তু এটা স্কিনত স্পট নাই নে এডাল চুলি এডাল দুডাল পকিছে চাগে মই হেনা লগাও নহয় নাই গতিকে ভাবি চাওক তেখেতৰ বয়স আৰু মোৰ বয়সৰ মাজত মই 16 তুমি যে কৈছা মোৰ চুলি পকা নাই মোৰ চুলি পকাৰ বয়সে হোৱা নাই তোমাক মই কৈ আছো বুজি পোৱা নাই কিয় সেইটো হয় কিন্তু মোৰ বয়সত যে পকিছে তোমাৰ যে বয়স হৈছে আকৌ মোৰ বয়স হৈছে তেখেতৰ বয়স হোৱা নাই
সঁচা কথা আৰু মেম জমনি জমনি আৰু মোৰ এই অলপ অলপ কলা কলা দাগ দাগ ফেকেলছ আহিছে তোমাৰ এইটো তোমাৰ সূৰ্যৰ ৰশ্মিৰ কাৰণে হয় আল্ট্ৰাভায়োলেট ৰশ্মি মইতো ভালকে আপোনাৰ 50 প্লাস সেইটো কিমান ফলদায়ক হৈছে তুমি সেইটো জানিবা কিমান ফলদায়ক হৈছে বা তুমি যদি ঠিক আছে বাৰু তুমি লগাইছা কিন্তু আগতে লগোৱা নাছিলা নেকি মই আগত লগোৱা নাছিলো সেইটো ৰিয়েকচনটো ক'ত যাব তোমাৰ এতিয়া তুমি জনা হৈছে লগোৱা ধৰক আজি 5 বছৰ মান মানে মোৰ প্ৰবলেম হৈছিলে কি বহুতে আৰু এইটো কথা হয় মোৰ লগত হয় যেহেতু হৈছে যেহেতু মই আপোনালোকক কওঁ তাৰমানে কি হয় সানস্ক্রিন লগালে মানে বহুত বেছি মানে কলা হৈ যায় মুখখন এটো তোমাৰ গম পাইছো কলা হৈ যায় মুখখন নহয় 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 সেইটো ফুল সানস্ক্রিন বুলি কলে আজিকালি পাউডাৰো ওলাই গৈছে যাৰ মুখখন কলা পৰি যায় তুমি তেওঁক খুদিবা দেখাটো খুদিবা বা মই তোমাৰ চেনেলৰ যোগেদি কৈ আছো যিবিলাকৰ মুখখন বহুত কলা পৰি যায় ঘামি যায় তেওঁলোকৰ অইলি স্কিন হয় অইলি স্কিনত যদি আৰু এটা অইল বেস তোমাৰ সানস্ক্রিন লোশন লগাই দিয়ে তেতিয়া হলে ঘামি যাবই তেওঁলোকে অইল ফ্রি তোমাৰ সানস্ক্রিন লোশন লগাব লাগিব বা সানস্ক্রিন পাউডার পোৱা যায় আজিকালি পাউডার লগাব লাগিব তুমি এটো তোমাৰ এটো শুট কৰিছে না কৰা নাই এজন যি কোনো সৌন্দৰ্য বিশেষজ্ঞৰ ওচৰত তুমি ওচৰত যাবই লাগিব মোৰ লগতে যে মোটাতে যে আহিব লাগিব কথা নাই ঘৰৰ ওচৰত যোন সৌন্দৰ্য বিশেষজ্ঞ ভাল আছে এক্সপার্ট আজি বিউটি পাৰ্লাৰ দিলেই যে তেওঁ বিউটিশিয়ান হ'ব হেতু কিন্তু নহয় কি কৈছো বুজি পাইছানে আজি মোৰ তাত ধৰা মোৰ এখন 18 বছৰ হল 18 বছৰত মোৰ কিমান ষ্টাফ চেঞ্জ হৈছে মোৰ ষ্টুডেন্টৰ কথা মই কোৱা নাই মোৰ ষ্টুডেন্টও ইয়াতে কাম কৰিছে বা কাম কৰি আছে মই হেতু নকওঁ কিন্তু কিছুমানে আহিছে মই ধৰা থ্ৰেডিংটো জানে ৰাখি থৈছো তাৰ পিছত মোক ওপৰে ওপৰে অকমান কিবা এটা জানিছে তেওঁলোকে পাৰ্লাৰ খুলি বহি আছে তেওঁলোক কিমান অভিজ্ঞ হ'ব মই ধৰা কিবা এটা এই যে ধৰা এই গুৰিটো ধৰা এটো মই বনাও এই গুৰিটো মই নিজে বনাও ইয়াৰ ভিতৰত কি আছে মোৰ ষ্টুডেন্টে জানে বাট ইয়াতে কাম কৰা ষ্টাফে মোক মই নজনাও নহয় তেতিয়া এই গুৰিটো ধৰা মই 8 বিধ উপাদান দিছো তেওঁলোকে দুবিধেৰে বনাইছে মানে বেছটো হল চাউলৰ গুৰি মই কৈ দিছো দেই বেছটো চাউলৰ গুৰি তেওঁলোকে চাউলৰ গুৰিটো লগাইছে কিবা আৰু কিবা এটা ধৰা এড কৰিছে কিন্তু ইয়াতে লাগিব 6 বিধ সামগ্ৰী মোৰ ষ্টুডেন্টেহে জানিব মোৰ ষ্টাফকটো আৰু মই ক'ব নাযাওঁ এটো লগাই দিয়া এটো এনেকে মই কন্টেইনাৰত থৈ দিও তেওঁলোকে লগাই দিয়ে ষ্টুডেন্টৰ কথা কিন্তু বেলেগ মই বাৰে বাৰে কৈ আছো কিন্তু মোৰ যিবিলাক ষ্টাফ আহিছে গৈছে তেওঁলোকে কিমান অভিজ্ঞ তেওঁলোকে পাৰ্লাৰ খুলি বহি আছে কিন্তু তুমি যদি তেনেকুৱা এখন বিউটি পাৰ্লাৰত যোৱা তেতিয়া তোমাৰ হিতে বিপৰীত হ'বই বুজি পালা আমাৰ কি হ'ব প্ৰডাক্টৰ প্ৰতি আমাৰ মানে ইন্টাৰেষ্টটো কমি যাব আমি এনে জানো যে চাউলৰ গুড়া লগালে ভাল বা আমুকটো বস্তু লগালে ভাল আমি কাৰণ ঘৰতে সকলোবোৰ বস্তু উপলব্ধ থাকে ঘৰতে থাকে পাকঘৰতে থাকে ভালকৈ বস্তুটো মানে একদম পাৰফেক্ট মানে হিচাপত লগাবৰ কাৰণে সদায় এগৰাকী বিউটিচিয়ানৰ প্ৰয়োজন হয় গতিকেলৈ সৌন্দৰ্য বিশেষজ্ঞৰ প্ৰয়োজন হয় তেখেতৰ পৰা আমি একচুয়ালি জানি ল'ব লাগে আমিতো এনেও জানো যে মসুৰ দালিটো লগালে মানে ভাল ডাইৰেক্ট আমি মসুৰ দালিটো এটা পিছি কিনে আমি লগাই দিব পাৰো তুমি লগাইছা নে মসুৰ দালি কেতিয়াবা মনাই লগোৱা কিন্তু মসুৰ দালি মসুৰ দালি ভাল এটো ক্লিনৰ কাম কৰে কিন্তু মসুৰ দালি লগাৰ পিছত যিসকলে লগাইছে তেওঁলোকে সাগে আজি যদি ভিডিওটো তুমি পোস্ট কৰা তেওঁলোকে গম পাব মসুৰ দালি লগালে স্কিনখন শুকান অনুভৱ হৈ যায় মানে ময়শ্চাৰটো টানি লৈ যায় অইলটো টানি লৈ যায় সেই কাৰণে তোমাৰ অইলি স্কিনৰ কাৰণে মসুৰ দালিটো ঠিক আছে বুজি পালা সেইটোৱে কথা কনসেপ্টটোৱে আমাৰ ভুল সেইটোৱে কথা মই যে ক'লো এই যে আলু কচু বিলাহী এইবিলাক যে মানুহে লগাব লাগে কনসেপ্টটো ভুল মানে তুমি তোমাৰ কি স্কিন তুমি নজনাকে মসুৰ দালি লগাবা কিয় বুজি পালা কথাটো এতিয়া তুমি মসুৰ দালি ড্ৰাই স্কিনতো লগাব পাৰে তাত দুটা আলমন্ড দিয়া বা তুমি নাৰিকল অইল তুমি দৈ ড্ৰপ দিয়া তেতিয়া অকমান বেলেন্সত আহিব যদি তুমি খালি মসুৰ দালি ড্ৰাই স্কিনত লগাই দিয়া তেতিয়া ডিহাইড্ৰেট স্কিন হৈ যাব স্কিন ফাটি যাব সেইটোৱে কথা এইটো কথা আমি একচুয়ালি সঁচা কথা ক'ব গলে আমি এইটো কথা জনা নাছিলো কিন্তু আমি সকলোৱে জানো যে কি বস্তু ভাল বেয়া আমি সকলোৱে জানো কিন্তু আমি সেই বস্তুবোৰ কেনেকে ব্যৱহাৰ কৰিব লাগে আমি সেইখিনি কথাই আমি জনা নাছিলো আজি তেখেতৰ পৰা আমি এইবিলাক কথা আমি জানিলো বা শিকিলো আৰু এটা কথা সুধো আপোনাক ইয়াতে আমাৰ কিছুমান অলপ বয়স হোৱাৰ লগে আজিকালি বয়স বুলি কথা নাই দেই বয়স বুলি কোনো বস্তু নাই কাৰণ কিছুমানৰ দেখো বহুত সৰুৰ পৰাই মানে ৰিংকলছ পৰা আৰম্ভ কৰে এই চকুৰ ওচৰত হওক বা এই বস্তুখিনি হওক বা কপালত হওক ৰিংকলছ পৰা আৰম্ভ কৰে আপুনি এই ৰিংকলছটো মানে কি কিমান এজৰ পৰা কেনেকে ট্ৰিটমেন্ট কৈ আছো এইখিনিতে মোৰ এটা কথা মনত পৰিছে মই কওঁ দেই
এই যে মোবাইলটো চাই থাকিলে কিছুমান ভিডিঅ' আহি থাকে মোৰো চকুত পৰে ময়ো চাওঁ ৰিংকলছ বুলি কোৱাতে মোৰ মনত পৰিছে বহুতে ভিডিঅ' বনাইছে মই কাৰো নাম ইয়াতে উল্লেখ কৰিব বিচৰা নাই কোনে ভিডিঅ' বনাইছে মই একো উল্লেখ কৰিব বিচৰা নাই খালি মই তেওঁলোকক এটা প্ৰশ্ন সুধো বা তোমাকে মই প্ৰশ্ন সুধিছো আমাৰ যে স্কিনখন চোৱা এইখন স্কিন আৰু এইখন স্কিন চকুৰ তলৰ স্কিনখন আৰু এই স্কিনখন সমান নেকি একেই নেকি কেতিয়াও একে নহয় তুমি চোৱা এইখন কিমান স্পৰ্শকাতৰ পাতল হয়নে চকু গুৰিটো পাতল আৰু এইখন স্কিন আৰু এইখন স্কিন কিমান স্পৰ্শকাতৰ তুমি ভালকে ভাবিছা বহুতে ইউটিউবত মই নিজে পাইছো যে এইটো বস্তু লগাওক এনেকে স্ক্ৰাব কৰক চকুৱে মুখে এনেকে লগাই থৈ দিয়ক আমি চকুৰ তলত ওপৰত কেতিয়াও কোনো প্ৰডাক্ট এনেকে লগাবই নালাগে স্ক্ৰাবটো কৰিবই নালাগে যদি তুমি স্ক্ৰাব লগোৱা তুমি ঘঁহি দিলা মুখত যেনেকে এনেকে এনেকে ৰাফ কৰিলা তুমি চালুগুৰিৰ কথা কলা তুমি যদি চকুত এনেকে এনেকে ঘঁহি দিয়া ক্ৰেক পৰি যাব ৰিংকলছ পৰি যাব পাৰ্লাৰত মই হেৰি কৰিছো দেই কি কয় স্ক্ৰাব কৰিছা ফেচিয়েল কৰিছো আচ্ছা স্ক্ৰাবাৰ যে লৈ এনেকে এনেকে আপোনাৰ ধৰ স্ক্ৰাব কৰে ন চকুটো নহয় এনেকে এনেকে নাই এইটো ভুল আমাৰ ইয়াত এনেকে স্ক্ৰাব নহয় আমি চকুত স্ক্ৰাবেই নকৰো তুমি কিছুমান এনেকুৱা উপাদান আছে তুমি ভাবিবা চকুটো যদি আমি স্ক্ৰাব নকৰে তেতিয়াহ'লে চকুটো কেনেকে চাফা হ'ব কেনেকে পৰিষ্কাৰ হ'ব তাৰ কাৰণে বেলেগ উপাদান আছে নহয় আৰু চকুত তুমি যেতিয়া প্ৰেছাৰ দিবা কেতিয়াও তুমি এই হাতৰ আঙুলি চাবাচোন এইটো আঙুলি আমাৰ জ্বৰটো ক'ত কম তুমি চাবা আমাৰ এইটো আঙুলিত জ্বৰটো খুব কম আমি সদায় মানে যদি আমি চকুত যদি কিবা ট্ৰিটমেণ্ট কৰো বা চকুত যদি আমি কিবা ক্ৰীম লগাও তেতিয়া সদায় এইটোৰে প্ৰেছাৰ দিব লাগে এনেকে যাতে আমাৰ দুখ নাপাওঁ আমি খুব মৰম কৰি স্পৰ্শকাতৰ খুব যদি তুমি মুখত যেনেকে ৰাফ কৰিছা যদি চকুতো তুমি এনেকে ৰাফ কৰা তোমাৰ ক্ৰেক পৰি যাব আৰু তুমি নিজে ভাবা যিটো স্ক্ৰাবত দানা এটা উপাদান থাকে না নাথাকে সেইটো যদি তুমি এনেকে এনেকে ঘঁহি দিয়া ক্ৰেক পৰিবলৈ বাধ্য তোমাৰ নিজৰ বস্তুখিনি তুমি নিজে আনি লৈছা ৰিংকলছ বিলাক মই বহুত কাৰণ নহয় আমি ঘৰতে কেতিয়াবা মানে ঘৰত সদ্যহতে মানে প্ৰত্যেকৰে থাকেই দেই ক্লিনজিং এটা হওক বা স্ক্ৰাবাৰ এটা হওক মানে থাকেই অকণমান পটাপট ক্লিনজিং কৰি অকণমান স্ক্ৰাবাৰ কৰি দিলো মানে হৈ গ'ল সেই বস্তু কিন্তু আমিতো ইভেন মই অলপতে কিবা এটা মই ভিডিঅ' দেখা পালো চাউলৰ গুৰি কলে নে তেখেতসকলে কফি কলে নে কি কলে গোটেই ৰাতি লগাই থব কৈছে আছে গোটেই ৰাতি লগাই থব কৈছে আৰে এনেকে মই যদি এটা ইউটিউব চেনেলত এনেকে যদি মই এটা কথা কওঁ তুমিতো অনভিজ্ঞ মইতো অভিজ্ঞ মই যদি এটা ভুল কথা কওঁ তেওঁলোকে যদি ফলো কৰে এইটো কেনেকুৱা ডাঙৰ কথা নহয় চকুৰ গুৰিত তুমি এনেকুৱা স্ক্ৰাব লগাই থব পাৰিবা ৰাতিটোৰ ভিতৰতে কি হব পাৰে বুজি পালা সৰু সৰু কথাবিলাক অলপ আমি মানে ভুল পৰামৰ্শৰ কাৰণে আমি বস্তুটো বেয়া বুলি ভাবিলো নহয় বেয়া বুলি ভাবিলো নিম লগাবলৈ কৈছে লগাইছো হেৰি কিন্তু আমি যে কোনটো উপাদান কোনটো লগাব লাগে সেইখিনিয়ে নাজানো লগালেতো চাইড ইফেক্টটো হবই এতিয়াতো গৰমৰ দিন পৰি আহিছে গৰমৰ দিনত আমি ধৰক অকনমান আৰু ঘৰতে মানে যিখিনি পাৰো কাৰণ বাকীখিনিতো আমিতো অবভিয়াছলি আহিবই লাগিব লাগিবই বাৰু আপোনাৰ লোকৰ নিচিনা অভিজ্ঞ সকলৰ ওচৰত আহি আমি এইটো ট্ৰিটমেণ্টটো কৰিবই লাগিব বাৰু এইখিনি ল'বই লাগিব কাৰণ যিহেতু বুজি পালো আৰু এতিয়া এনে গৰমৰ দিনত ধৰক এনেই নিজকে মানে ধৰক এতিয়া আমি দিনটো কেতিয়াবা আমি কামত ওলাই যাওঁ আহি ধৰক স্কিনখন অকমান ক্লিন কৰি ৰাখিবৰ কাৰণে চাফা কৰি ৰাখিবৰ কাৰণে দেখিছে প্ৰদূষণ বহুত বেছি গতিকে কেনেকে ধৰণে মানে ৰাখিব পাৰো নে ফেচ ৱাছ কৰিলে হ'ব নে ক্লিনজিং কৰি ৰাখিলে হ'ব মানে কেনেকে ধৰণে ৰাখিব লাগিব প্ৰথমে তুমি কি স্কিন সেইটোতো গমেই পালা যাৰ ড্ৰাই স্কিনৰ কাৰণে ক্লিনজিং মিল্ক খুব ভাল তাত মিল্ক আছে বুজি পালা নে এতিয়া তোমাৰ ফেচ ৱাছটো তোমাৰ অইলি স্কিনৰ কাৰণে বহুত ভাল তোমাৰ ড্ৰাই স্কিনৰ কাৰণেও ভাল ড্ৰাই স্কিনৰ কাৰণে হানি দি যিটো ড্ৰাই স্কিনৰ কাৰণে তোমাৰ ফেচ ৱাছ বনায় আকৌ তোমাৰ অইলি স্কিনৰ কাৰণে নিমযুক্ত ফেচ ৱাছ ভাল সেনেকে ধৰা তুমি মুখখন ক্লিন কৰিব পাৰা তুমি জানিব লাগিব প্ৰথম হল ক্লিনজিং কৰিবা চাফা কৰিলা তাৰপিছত তাত টনিং কৰিবা টনাৰ অলপমান দিবই লাগিব কাৰণ আৰু এইখিনি কথা এটা কৰো টনাৰটো আপোনাৰ ড্ৰাই স্কিনৰ কাৰণে ভাল নে বেয়া সব স্কিনৰ কাৰণে ভাল টনাৰ সব স্কিনৰ কাৰণেই দৰকাৰ হয় সব স্কিনৰ কাৰণে টনাৰ বেলেগ আছে নহয় বুজি পালা তুমি অইলি স্কিনৰ কাৰণে টনাৰ নলগাও ড্ৰাই স্কিনৰ কাৰণে বেয়া নহয় তোমাৰ এটা ভাল টনাৰ আছে তোমাৰ প্ৰকৃতিৰ পৰা ওলোৱা এটা ভাল টনাৰ সকলো স্কিনত যোৱা এটা টনাৰ মই তোমাক আজি কওঁ গোলাপ জল
খুব ভাল গোলাপ জলৰ কোনো সাইড এফেক্ট নাই গোলাপ জলে স্কিনখন ডিহাইড্ৰেট কৰি ৰাখে সব স্কিনতে তোমাৰ লগাব পাৰে তুমি গোলাপ জল অকমান সময় লগাই ৰাখিলা তাৰ পিছত তুমি এটা ময়শ্চাৰাইজাৰ লগাবা তোমাৰ স্কিনত খাপ খোৱাকে কিন্তু আমি অকমান কিন্তু খোৱা খাদ্যটো গুৰুত্ব দিব লাগিব খোৱা খাদ্যটো আমি দিব লাগিব নহলে তুমি এক্সটাৰ্নেল তুমি যিমানেই কৰিবা তুমি ইন্টাৰনেল যদি ঠিক নাথাকা তুমি কেনেকে ভালে থাকিবা তুমি পৰ্যাপ্ত পৰিমাণে পানী খাবা তুমি দৈৰ ঘোল খাবা তুমি নেমু পানী খাবা তুমি ডাবৰ পানী খাবা তোমাৰ স্কিনে কথা কবলৈ বাধ্য বুজি পালা কি পালা ইমান ধুনীয়াকে আমাক কথাখিনি বুজাই দিছে ইমান ধুনীয়াকে কৈছে আপোনালোকক আহিব ইয়াতে আহি মাত্ৰ একবাৰ আহিব আহি তেখেতৰ এবাৰ পৰামৰ্শ লব এবাৰ কৰি চাবচোন তাৰপিছত আপোনালোকে ৰিজাল্টটো নিজে গম পাব আৰু এতিয়া মেম বহুত সময় কথা পাতিলো গতিকে নহলে আপোনাৰো দেৰি হব কাৰণ ইমান সময় নলওঁ এতিয়া মই ভাবিছিলো মই অলপ মানে স্পা কৰিম বুলি ভাবিছিলো তুমি স্পা আজি কৰিবা আজি তুমি মোৰ এপইন্টমেন্ট লোৱা নাই তুমি হঠাৎকে আহি গলা তোমাৰ ইয়াতে স্পা কৰিলে তুমি সিদিনাখন বা আগদিনাখন মোক কলে ভাল আৰু স্কিনৰ তোমাৰ হেয়াৰৰ তোমাৰ কি প্ৰব্লেম তুমি স্পা কিয় কৰিবা সেইটো মই জানিব লাগিব ন তোমাৰ আমি স্পা এনেকে ক্ৰীমেৰে যে মাসাজ কৰি যে স্পা কৰে আমি ইয়াত এনেকে স্পা নকৰো আমি নহয় পাৰ্লাৰত যাওঁ মই এনেকে স্পাৰ যিটো ক্ৰীম হয় সেইটো মই নিজে বনাও আৰু নিজে বনাই হয় মই নিজে হয় নেকি এইটো হয় এতিয়া তোমাৰ আছে মোৰ বনোৱা আছে মোৰ ক্লায়েন্ট আছে সেইটো ৰুমত বাৰু স্পা হৈ আছে মই সেইটো কথা নকওঁ কিন্তু তোমাৰ স্পাটো তোমাৰ কি প্ৰব্লেম আছে প্ৰব্লেমটো তোমাৰ সলভ হ'ব লাগিব ন বুজি পালা তুমি এতিয়া মই তোমাৰ গম পাইছো তুমি ষ্টেট কৰিছিলা তোমাৰ গ্ৰে হেয়াৰ আছে তাৰ ভিত্তিত মই এটা তোমাৰ স্পা পেক বনাম তুমি নেক্সট টাইম আহিবা তোমাৰ অডিয়েন্সকো তুমি ক'ব পাৰিবা দেখাব পাৰিবা তাৰ পিছত তুমি বেনিফিটছটো তেওঁলোককো জনাব পাৰিবা গতিকে এই কথাষাৰ মানে ভাল কথাষাৰ কাৰণে আপোনালোককো জনালো আৰু ময়ো আজি জানিলো একচুৱেলি সঁচা কথা ক'ব গ'লে মই জনা নাছিলো মই ভাবিছো আহিছো ধুনীয়াকে অকমান সময় তেওঁৰ লগত যদি পাৰো কথাও পাতিম দুআষাৰ আৰু লগতে মই ধুনীয়াকে স্পা কৰিয়ে যাম বুলি ভাবিছিলো কিন্তু দেখোন স্পা যে নহয় কাৰণ তেওঁ বস্তুটো নিজে ঘৰত ধুনীয়াকৈ মানে হেয়াৰ লৈ বা স্কিন লৈ বস্তুবোৰ তেখেতে নিজে মানে পদ্ধতিৰে তেখেতে বনাই বস্তুবোৰ আৰু বনাই সেই মতে আৰু সেইজন ক্লায়েন্টৰ ওপৰতহে তেখেতে এপ্লাই কৰে কিন্তু মোৰলৈ যদি হেয়াৰ মানে স্পাটো যদি বনালে তে নেক্সট বেলেগ এজনক মানে নাই তেওঁৰ বা কি প্ৰব্লেম আছে যদি একে প্ৰব্লেম হয় তেতিয়া কিন্তু তোমাৰ তেওঁৰ যদি আকৌ ডেন্ড্ৰফ আছে তেতিয়া খুব ৰাফ হৈ গৈছে চুলিটো বহুত ৰাফ খহটা হৈ গৈছে তেতিয়াতো এইটো প্ৰযোজ্য নহব ন তোমাৰতো মই গ্ৰে হেয়াৰ প্ৰটেকশ্যনৰ কাৰণে মই স্পা পেকটো বনাম এটা স্মুথো হ'ব এনেকুৱা নহয় যে স্মুথ মানে যেটো প্ৰবলেম লৈ আহিছে সেইটোৰ ওপৰত ভিত্তি কৰি মই স্পা পেকটো বনাম নাই আপুনি ডেন্ড্ৰফ নিদিও মই সেইকেইটা উপাদান মই নিদিও নহয় বুজিলা সেইকাৰণে প্ৰণামিজ গ্লেমাৰ হ'ল অকমান আছতীয়া অকনমান আছতীয়া নহয় বহুত ধৰণৰে বেলেগ কৰাৰ লগে লগে ৰিজাল্ট নাপায় সিদিনাখনতো নাপায় আমাৰ স্কিনৰ ধৰা 3টা লেয়াৰ আছে ডাৰ্মিছ এপিডাৰ্মিছ সাবডাৰ্মিছ বুজি পালা তোমাৰ যদি এটা দাগ থাকে দাগটো তোমাৰ ভিতৰৰ পৰা আমি ভাল কৰিবলৈ চেষ্টা কৰিম ভিতৰৰ পৰা ভাল কৰোতে তুমি তোমাৰ কেনেকে চকুত পৰিব তোমাৰটো সন্মুখতটো তোমাৰ ভাল হোৱা নাই তোমাৰ একদম ভিতৰটোহে আমি ভাল কৰি আছো 2-3টা চিটিং তাতেই লাগি গল তেতিয়া মোৰ ক্লায়েন্টখিনিক মই আগতে কৈ দিওঁ যে ধৈৰ্য লাগিব কিন্তু তেওঁলোকে ধৈৰ্য আজিকালি জানেই সবেই জানে যিবিলাকৰ খুব ভিতৰত যোৱা নাই তেতিয়ালৈকে খুব সোনকালে ৰিজাল্ট পায় আৰু মই তেওঁলোকক কৈ দিওঁ যে দাগটো কিমান দিন পুৰণি যিমান দিন পুৰণি অহাতে যিমান সময় লাগিছে যোৱাতেও সিমানেই সময় লাহে যাব কিন্তু একদম কুইক যদি তেওঁলোকে ৰিজাল্ট পাব বিচাৰে মোৰ ইয়াত নাহিলেই মই ভাল পাম কাৰণ কুইকলি মই নকৰো কোনো কেমিকেল দি মই বস্তুটো গলাই কিনে মই ভাল নকৰো ওপৰ স্কিনখন দেখাত হেৰি কৰি দিব পাৰে দুদিন ভালে থাকিব তাৰ পিছত আকৌ আহিব ভিতৰৰ পৰা কি কৰিবা বস্তুটো ঠিক কৰিব লাগিব আয়ুৰ্বেদিকৰ কথা যিবিলাকে জানে ষ্টাডি কৰিছে তেওঁলোকে জানে গতিকে কথা পাতি বহুত বেছি ভাল লাগিলে আজি যেহেতু মই আহিছিলো স্পা কৰিম বুলি মোৰ স্পা কৰা আজি নহব নেক্সট টাইম কৰি দিম মই নেক্সট টাইম আহিম আৰু নেক্সট টাইম আহিলেও আপোনালোকক মই নিজে স্পা কৰি আপোনালোকক মই দেখাম আৰু মই ৰিজাল্ট আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু যদি কাৰণ ক্লায়েন্ট আছে এতিয়াও বেলেগ এটা ৰুমত তেওঁলোকৰ মানে এইবিলাক ট্ৰিটমেণ্ট চলি আছে তেওঁলোকৰ পৰা আমি ৰিভিউ ল'ম আৰু এটা বিশেষকে মেমৰ ইমান ধুনীয়া কেনেকে হৈ আছে ইমান ধুনীয়াকে কেনেকে মেইনটেইন কৰি ৰাখিছে এই টিপছো আপোনালোকক মই দিম নেক্সট এটা ব্লগত কিন্তু ক'বই লাগিব এৰাত নাই
কাৰণ আজি যেহেতু অকমান ব্যস্ত আছে মই বেছি ইমান মানে তেখেতক জোৰ নকৰো কাৰণ কাষ্টমাৰ বহুত আছে ক্লাইণ্ট বহুত আছে তথাপিতো যে এইখিনি যে সময় যে আপুনি যে দিলে বেছি ভাল লাগিলে আৰু আপোনালোকো আহিব আপোনালোকো এনেকে তোমাৰ আগতে ৰিজাল্ট পাই লওক দিয়াচোন তেতিয়া তেওঁলোকে আহিব অবভিয়াছলি কাৰণ চাওক জনাসকলেতো জানেই তেখেতক আৰু যিসকলে নাজানে তেওঁলোকেও এবাৰ আহিব কাৰণ ময়ো কৰিম কাৰণ মই সেইবাৰ মই ৰিভিউ এনেও আপোনালোকক মই দিমেই আৰু কথা পাতি আপোনালোকক বহুত বেছি ভাল লাগিলে প্ৰথম আজি লগ পোৱা নিচিনা মোৰ একেবাৰে লগা নাই বহুত ভাল লাগিল তোমাকো লগা নাই যে লগা নাই ইমান ধুনীয়া আৰু ষ্টাফখিনি বহুত বেছি মৰমৰ হয় ক'ব ন ষ্টাফবোৰে যিহেতু তেওঁলোকে বেছি ক্লাইণ্টৰ লগত লাগি থাকে ন তেওঁলোকৰ পৰা মোতকে তাহাঁতে বেছি অভিজ্ঞ মানে সেই আৰু জানিব মানে কি তেওঁলোকে এক্সপ্লেইন কৰিব পাৰিব গতিকে ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব আৰু মোৰ ভিডিঅ' যিসকলে এতিয়ালৈকে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই 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 দিয়ক মেম বাই বাই